Hello everyone, welcome to the Agriculture Science channel. আজি আমি ডিসকাস কৰিব গৈ আছো আমাৰ যেটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনৰ যেটো আমাৰ সিৰিজ ষ্টাৰ্ট কৰিছিলো সো অলৰেডি আমি পাৰ্ট 1 টো ৰিলিজ কৰিছো তো এতিয়া আমি ডিসকাস কৰিব গৈছো পাৰ্ট 2 টো সো পাৰ্ট 1 আমাৰ কিটা কোৱেশ্চন আছিল 15টা কোৱেশ্চন আমি অলৰেডি ডিসকাস কৰিছো যেটা বহুত বেছি ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে ওকে সো আজি আমি ডিসকাস কৰিব গৈছো আৰু 15টা কোৱেশ্চন যেটা আমাৰ কি আছে পাৰ্ট 2 ইনক্লুড কৰা আছে ঠিক আছে আহাতে ভিডিওটা ষ্টাৰ্ট কৰো ওকে এটা আমাৰ আছে ফাৰ্স্ট কোৱেশ্চনটো কি যে ষ্টেট দা ৱৰ্ক এনাৰ্জি থিওৰিম এন্ড ডিৰাইভ ইট ফৰ এ কনস্ট্যান্ট ফোর্স ওকে সো ৱৰ্ক এনাৰ্জি থিওৰিমটো কি হয় এটা বহুত ইম্পৰ্টেন্ট থিওৰি হয় ওকে তো এইটো কি কৰিব লাগিব ফাৰ্স্ট আমি স্টেটমেন্টটো লিখিব লাগিব মানে এইটো কি হয় ডিফাইন কৰিব লাগিব ঠিক আছে তাৰপিছত আমি কি কৰিব লাগিব এইটো ডিৰাইভ কৰিব লাগিব ডিৰাইভটো কি হয় ফৰ কনস্ট্যান্ট ফোর্স এই পাৰ্টটো ইম্পৰ্টেন্ট কনস্ট্যান্ট ফোর্সৰ কাৰণে তো কনস্ট্যান্ট ফোর্স আমাৰ দুটা আছিলে এটা এটা আছিলে কনস্ট্যান্ট ফোর্সৰ কাৰণে আৰু এটা আছিলে ভেৰিয়েবল ফোর্সৰ কাৰণে সো ইয়াত আমাৰ কি হৈছে আমাৰ বৰ্ডৰ এক্সামত কি আহে বেসিক্যালি আমাৰ কনস্ট্যান্ট ফোর্সৰ কাৰণে বেছিকে আহে সেইকাৰণে কি কৰিছো আমাৰ যিবিলাক আমাৰ প্ৰিভিয়াস কোৱেশ্চন আছিলে সো সেইবিলাকৰ কি সবতে কি আহে কনস্ট্যান্ট ফোর্স বুলি দিয়ে ঠিক আছে সো তোমালোকে কনস্ট্যান্ট ফোর্স চাই থৈ দিবা আৰু ইয়াৰ কি স্টেটমেন্টটো ভালকে মুখস্থ ৰাখিবা ঠিক আছে মনত ৰাখিব লাগিব কাৰণ স্টেটমেন্ট বিলাক কি সদায় স্টেটমেন্ট বিলাক সদায় কাৰেক্টলি লিখিব লাগিব ঠিক আছে সো তাৰ যদি অলপ মিস্টেক হৈ যায় তো স্টেটমেন্টটো কি হৈ যাব গোটেই ভুল হৈ যাব ঠিক আছে তো তোমালোকে ভালকে এইটো মনত ৰাখিবা আৰু আৰু ইয়াৰ ডেৰিভেশনটো চাবা কাৰ কাৰণে অনলি ফৰ দা কনস্ট্যান্ট ফোর্স ঠিক আছে এইটো কি আছিল আমাৰ অৰ্ডিনাৰি থিওৰেমটো আমাৰ কি আছিল তে চেঞ্জ অফ কাইনেটিক এনাৰ্জি ইজ ইকুয়াল টু কি হয় ওয়ার্ক ডান হয় ঠিক আছে তো আলটিমেটলি কি হয় kf 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 ki ইজ ইকুয়াল টু কি হয় ওয়ার্ক ডান হয় ওকে তো আলটিমেটলি কি হয় ওয়ার্ক এনার্জি মানে চেঞ্জ অফ কাইনেটিক এনার্জি যো আমাৰ যেটো ফাইনাল কাইনেটিক এনার্জি থাকিব হেতুৰ পৰা যদি তোমালোকে কি কৰা ইনিশিয়াল কাইনেটিক এনার্জি যে মাইনাস কৰি দিবা কি হ'ব তাৰপিছত তো কাৰ লগত ইকুৱেল হৈ যাব তো ওয়ার্ক ডান লগত ইকুৱেল হৈ যায় আৰু এটোক আমি সিম্পলি কি বুলি কওঁ ওয়ার্ক এনার্জি থিওৰেম বুলি কওঁ ঠিক আছে এটো হৈছে আমাৰ ওয়ার্ক এনার্জি থিওৰেম ওকে তেনে আমাৰ সেকেন্ড কোৱেশ্চনটো আছে হোৱাট ইজ পারফেক্টলি ইনইলাস্টিক কলিশন পারফেক্টলি ইনইলাস্টিক কলিশন এটো কি হয় আৰু নেক্সট পার্টটো কি আছে দুটা পার্ট আছে কোৱেশ্চনটো so that kinetic energy is lost in a perfectly inelastic collision পারফেক্টলি ইনইলাস্টিক কলিশনে কি হয় আমাৰ কাইনেটিক এনার্জি লস্ট হয় সেইটো কি কৰিব লাগিব দেখাব লাগিব ঠিক আছে তো ফার্স্ট পার্টটো কি হয় জাস্ট এটা ডেফিনেশন হয় পারফেক্টলি ইনইলাস্টিক কলিশন তো ডেফিনেশনটো কেনেকৈ লিখিবা তো আলটিমেটলি বস্তুটো হয় কিবা জানিব লাগিব তাৰপিছত আমাৰ কি হয় যদি আমি কি কৰো ইয়াৰ যদি বস্তুখিনি যদি বুজি পাওঁ তেতিয়া আমি তাক ডেফিনেশনটো ভালকে আমি ধুনীয়াকৈ এক্সামত লিখিব পাৰিম ফুল নোহোৱাকৈ ঠিক আছে তো হয় কি একচুৱেলি তো ফাৰ্স্ট এটা এই বস্তু মই দেখাই আছো ডায়াগ্ৰামত যেতিয়া কি হয় এটা যদি অবজেক্ট কি কৰে এটা অবজেক্ট যদি এনেকে মুভমেন্ট কৰি থাকে ঠিক আছে আৰু এটা তাৰ আগত মুভমেন্ট কৰি আছে এনেকে সো যদি আমাৰ কি হয় পিছৰটো যদি অবজেক্ট এ এটো বি হয় ঠিক আছে তো যদি এ যদি বি যদি কি কৰে কলাইড কৰে তো কি হ'ব ইন কেস অফ পারফেক্টলি ইনইলাস্টিক কলিশন কি হ'ব দুটা একেলগে ষ্টিক হৈ যাব আৰু পিছত কি হ'ব পিছত একেলগে দুটা কি হ'ব এটা সিঙ্গল বডি হিচাপে কি কৰিব মুভ কৰিব ঠিক আছে এটোকে আমি কি বুলি কওঁ এটোকে কওঁ পারফেক্টলি ইনইলাস্টিক কলিশন ওকে তো পারফেক্টলি ইনইলাস্টিক কলিশনে কি হয় আমাৰ কাইনেটিক এনার্জিটো লস্ট হয় আৰু হেতু কাৰণে কি কৰিব দিছে ইয়াত আমাৰ নেক্সট পার্টটো কি দেখাইছে so that এইটো দেখাব দিছে যে পারফেক্টলি ইনইলাস্টিক কলিশনে কি হয় কাইনেটিক এনার্জিটো লস হয় এটো ম্যাথমেটিক্যালি আমি দেখাব লাগিব ঠিক আছে এটো আমাৰ 3 মার্কস থাকিব ওকে 3 মার্কস থাকিব এটো 1 মার্ক থাকিব ওকে হৈ গল তো কোয়েশ্চন নাম্বার 1 তো কমপ্লিট 2 কমপ্লিট ঠিক আছে দেন কোয়েশ্চন নাম্বার 3 derive an expression for maximum velocity of a car on a bank road ওকে এটো আমাৰ আহি থাকে এইটো এক্সামত কোয়েশ্চন আমাৰ এটো কি হয় এটো আমাৰ দুটা আহিব পাৰে ইয়াত আমাৰ দুটা কোয়েশ্চন থাকে এটা আছে কি ব্যাংক রোড ওকে এটা আছে অন এ ব্যাংক রোড আৰু এটা মাজে মাজে কি দিয়া লেভেল রোড ওকে সো লেভেল রোড তো জেনারেলি কি হয় ব্যাংক রোডটো বেছি ইম্পৰ্টেন্ট হয় ওকে সো লেভেল রোডটো ইজি হয় তোমালোকে চাই ধৰিব পাৰিবা একদম ইজি হয় বাট ব্যাংক রোডটো অলপ কি হয় ম্যাথমেটিক্সটো অলপ বেছি দীঘল হয় তেতিয়া অলপ দীঘল হয় সো ভালকে প্ৰেক্টিস কৰিবা বিকজ এইটো এক্সামত বেছিকে আহে ব্যাংক রোড derive an expressions for maximum velocity of a car on a bank road ঠিক আছে ওকে কোয়েশ্চন নাম্বার 3 খতম কোয়েশ্চন নাম্বার 4 টো কি হয় স্টেট নিউটনস ল অফ গ্ৰেভিটেশন নিউটনৰ যেটো গ্ৰেভিটেশনৰ ল আছে এটা স্টেটমেন্টটো লিখিব দিছে আৰু এইটো কি হয় এটা আমাৰ ম্যাথমেটিক্যাল ইকুৱেশনটো কি আছিল তো গ্ৰেভিটেশনৰ লটো আমাৰ কি আছিল F ইকুৱেল কি হয় G m m ডিভাইডেড বাই কি আছিল r স্কয়ার আছিল ওকে তো এইটো আমাৰ কি হয় নিউটনস ল অফ গ্ৰেভিটেশনৰ ম্যাথমেটিক্যাল এক্সপ্ৰেশন হয় ঠিক আছে ওকে সো নেক্সট আমাৰ কি দিছে হোৱাট আৰ দা ইউনিট এন্ড ডাইমেনশনস অফ G জিৰ ইউনিটস আৰু ডাইমেনশনটো কি লিখিব দিছে সো ডাইমেনশনটো চিন্তা কৰিব নালাগে ডাইমেনশনৰ এটা ডাঙৰ ভিডিও আমি অলৰেডি কৰাই থৈ দিছো আৰু গোটেই ভিডিওটো কি হয় ডেসক্ৰিপচনত ইয়াৰ লিংকবিলাক দি দিম ওকে সো ফাৰ্স্ট ইয়াৰৰ এক্সামৰ কাৰণে যিমানখিনি ডাইমেনশন লাগে
ফাৰ্ষ্ট পাৰ্ট আৰু ছেকেণ্ড পাৰ্ট হয় গোটেইখিনি ইম্পৰ্টেণ্ট অ'কে গোটেইখিনি ইম্পৰ্টেণ্ট ডাইমেনশ্যন কি কি লাগে সেইখিনি মই গোটেইখিনি ডাইমেনশ্যন ইনক্লুড কৰি এটা ভিডিঅ' বনাই থৈ দিছোঁ তোমালোকৰ কাৰণে ঠিক আছে তোমালোকে সেই ভিডিঅ'টো চাবা চালে কি পাই যাবা এই ইয়াৰ ডাইমেনশ্যনটো পাই যাবা তাতে আৰু ডাইমেনশ্যনৰ পৰা কি হয় ডাইমেনশ্যনটো যেতিয়া মই কেলকুলেশ্যন কৰিছিলো তেতিয়া কি কৰিছিলো তাত এছাইনটো মই কৈ দিছিলো লগতে ঠিক আছে তো সেই ভিডিঅ'টো চাবা তোমালোকে গোটেইখিনি ডাইমেনশ্যন চাবা আৰু তোমালোকৰ যিহেতু এক্সামতো ডাইমেনশ্যনটো আহিবই এইটো ইম্পৰ্টেণ্ট বস্তু হয় চ' এভৰি এক্সামত আমাৰ আহিয়ে থাকিব ফাৰ্ষ্ট ইয়াৰত আহিব এইটো চিয়ৰ ডাইমেনশ্যনটো ঠিক আছে তো ডাইমেনশ্যন ভিডিঅ'টো গোটেইখিনি চাবা তাৰ পৰা তোমালোকৰ মাৰ্কখিনি ইজিলি পাই যাবা ঠিক আছে আৰু লগতে এতিয়া তুমি সেই তোমালোকে সেই ভিডিঅ'টো চাবা চালে কি কৰিবা এই যি তোমাৰ যিটো এছাইনৰ ডাইমেনশ্যন আছে সেইটো পাই যাবা ঠিক আছে ওকে কুৱেশ্যন নম্বৰ 4 কমপ্লিট কুৱেশ্যন নম্বৰ 5 ডিফাইন দা টাৰ্ম গ্ৰেভিটেশ্যনেল পটেনচিয়েল তো পটেনচিয়েলৰ কাৰণে মই অলৰেডি পটেনচিয়েল হয় কি পটেনচিয়েল আমি কেনেকৈ পাওঁ পটেনচিয়েলৰ কাৰণে আমাৰ কি ফ'ৰ্চ ফিল্ড লাগে চববিলাক আমি অলৰেডি ডিছকাছ কৰিছো আগৰ ভিডিঅ'বিলাকত ঠিক আছে চ' আগৰ আমাৰ যিটো ভিডিঅ' আছিলে তো MCQ চিৰিজৰ ভিডিঅ' তো চব গোটেইখিনি পোৱা আছে চ' MCQ চিৰিজৰ গোটেইবিলাক লিংক আমাৰ ভিডিঅ'ত যিটো আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমি লিংকটো দি দিম ঠিক আছে চ' তাৰ পৰা তোমালোকে গোটেই চিৰিজটো চাব পাৰিবা ঠিক আছে এইটো আমাৰ কি হয় এইবাৰ আমাৰ MCQ বেছ কৰিছে অলপ ঠিক আছে তো যিটো 50% কি হ'ব আমাৰ MCQ আহিব চ' MCQ চিৰিজটো তোমালোকে গোটেইখিনি চোৱা যিহেতু এক্সাম একদম আহিয়ে পেলাই আমাৰ ওচৰতে অ'কে ঠিক আছে তো তোমালোকে ইয়াৰ কি কৰিবা যিখিনি আমাৰ MCQ চিৰিজ আছে গোটেইখিনি চাবা আৰু MCQ চিৰিজ চালে তোমালোকে গম পাই যাবা যে গ্ৰেভিটেশ্যনেল পটেনচিয়েল হয় কি অ'কে চ' এইবিলাক পটেনচিয়েল এনাৰ্জি কি হয় চববিলাক মই তাত ডেছক্ৰাইব কৰি থৈ দিছোঁ অলৰেডি চব এক্সপ্লেইন কৰি থৈ দিছোঁ তোমালোকে চালে তাত বুজি পাই যাবা ঠিক আছে অ'কে চ' বেছি ইয়াত কৈ নাথাকো এইখিনিত জাষ্ট মই ইয়াত যিহেতু অনলি কুৱেশ্যন কি ইয়াত ডিছকাছ কৰিম বুলি লৈ আহিছোঁ অ'কে চ' এই বেছি টপিকত মই সোমাই নাযাওঁ এতিয়া ঠিক আছে চ' কোনখিনি বস্তু কেনেকৈ চাব লাগিব সেইখিনি আৰু কিয় চোৱা কোনখিনি বস্তু কেনেকৈ চালে তোমালোকৰ মাৰ্কটো বেছি আহিব বা তোমালোকৰ যিখিনি পাব লগা মাৰ্ক থাকে যাতে তোমালোকৰ লিখাত মিষ্টেক হোৱাৰ কাৰণে সেই বস্তুটো মাৰ্কটো গুচি নাযায় সেইটো কাৰণে এই ভিডিঅ'টো বনাইছো মই ঠিক আছে আৰু এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় জেনেৰেলি এইখিনি কুৱেশ্যন আহিয়ে থাকে চ' তোমালোকে যদি এইখিনি চাই যোৱা ভাল মাৰ্ক পাই যাবা এক্সামত ঠিক আছে অ'কে চ' আমাৰ কি ফাৰ্ষ্ট তোমালোকে এইটো টাৰ্মটো কি কৰিব লাগিব গ্ৰেভিটেশ্যনেল পটেনচিয়েল যিটো টাৰ্ম হয় সেইটো কি কৰিব লাগিব ডিফাইন কৰিব লাগিব ডিফাইন মানে কি তাৰ ষ্টেটমেণ্টটো লিখিব লাগিব ঠিক আছে আৰু ছেকেণ্ড পাৰ্টটো কি দিছে ডিৰাইভ এক্সপ্ৰেছন ফৰ গ্ৰেভিটেশ্যনেল পটেনচিয়েল অ'কে কাৰ কাৰণে ওলাব দিছে এক্সপ্ৰেছনটো ওলাব লাগিব কাৰ কাৰণে গ্ৰেভিটেশ্যনেল পটেনচিয়েলৰ কাৰণে ওলাব লাগিব অ'কে চ' কাৰ কাৰণে ওলাব লাগিব ফৰ দা গ্ৰেভিটেশ্যনেল পটেনচিয়েল এট এ পইণ্ট ইন দা গ্ৰেভিটেশ্যনেল ফিল্ড অন দা আৰ্থ অফ দা আৰ্থ তো আৰ্থৰ গ্ৰেভিটেশ্যনেল যিখন ফিল্ড আছে আমাৰ সেই ফিল্ডখনত তোমাৰ কি কৰিব দিছে তোমালোকৰ এটা হাইটত এটা পাৰ্টিকুলাৰ ডিষ্টেঞ্চত কি কৰিব দিছে গ্ৰেভিটেশ্যনেল পটেনচিয়েলটো ওলাব দিছে ঠিক আছে তো এইটো ওলাই দিবা তো একদম ইজি হয় অ'কে তো নেক্সট অ'কে তো এইটো আমাৰ কি হয় আমাৰ যিটো এইবাৰ চাইন্সৰ যিটো আমাৰ টেলিগ্ৰাম চেনেল হয় টেলিগ্ৰাম চেনেলত QR কোড হয় তো তোমালোকে এইটো ধৰে আমাৰ যিটো চাইন্সৰ চেনেল যিটো টেলিগ্ৰাম চেনেল আছে তাত তোমালোকে জইন হ'ব পাৰিবা অ'কে তো তোমালোকে তাত জইন হৈ কি কৰিব পাৰিবা আমাৰ যিবিলাক ক্লাছ মেটেৰিয়েলছ আছে ঠিক আছে আমাৰ যিবিলাক ধৰ এই আজি ক্লাছটোৰ কথাই কৈছো মই আমাৰ মই যিখিনি কুৱেশ্যন লৈ আহিছো তোমালোকৰ কাৰণে এই কুৱেশ্যনবিলাক কি কৰিম মই আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাত আমি কি কৰিম ইন দা ফৰ্ম অফ PDF PDF ফৰ্মত কি কৰিম আমি সেইবিলাক তাত প্ৰভাইড কৰিম অ'কে তো তোমালোকে সেই PDF খিনি পাবৰ কাৰণে সেই মেটেৰিয়েলছখিনি পাবৰ কাৰণে তোমালোকে এইটো QR কোড ইউজ কৰি তোমালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতে লিংক হ'বা অ'কে তাত তোমালোকে গোটেইখিনি পাই যাবা অ'কে আৰু তোমালোকৰ যদি কিবা এনেই টপিকৰ ওপৰত ভিডিঅ' লাগে অ'কে এনে ধৰ কিবা কিবা এটা টপিক তোমালোকে বুজি পোৱা নাই ধৰ মেথমেটিক্সৰে হওক বা বায়'লজিৰে হওক বা ফিজিক্সৰে হওক বা কেমেষ্ট্ৰিৰে হওক এনি টপিক এইকেইটা চাবজেক্টৰ পৰা এনি টপিক তোমালোকৰ কিবা প্ৰব্লেম আছে কনচেপ্ট যদি বুজি পোৱা নাই কিবা তোমালোকে এইকেইটা নম্বৰ তোমালোকে ফোন কৰি জনাই দিবা আমাক অ'কে তো আমি তোমালোকৰ মতে তোমালোকক কেনেকুৱা ভিডিঅ'ছ লাগে সেইবিলাক আমি ৰিলিজ কৰি থাকিম ইয়াৰ পৰা ঠিক আছে অ'কে তো নেক্সট কুৱেশ্যন কি আছে কুৱেশ্যন নম্বৰ 6 derive an expression for the elastic potential energy of stretch wire okay so stretch wire তাৰ কি থাকিব যিটো আমাৰ পটেনচিয়েল এনাৰ্জি তুমি তোমালোকে এইটো যেতিয়া ষ্ট্ৰেচ কৰা তাৰ যিটো পটেনচিয়েল এনাৰ্জি তাৰ ষ্ট'ৰ হ'ব সেইটো কি কৰিব দিছে ডিৰাইভেশ্যনটো ওলাব দিছে অ'কে চ' তাৰ মেথমেটিকেল ইকুৱেশ্যনটো ওলাব দিছে ইউজিং ডিৰাইভেশ্যন অ'কে ত' ডিৰাইভ কৰিব লাগিব ত' ডিৰাইভ কৰি কি কৰিব লাগিব তাৰ পটেনচিয়েল এনাৰ্জি যিটো ইকুৱেশ্যন হয় ফাইনেল ইকুৱেশ্যনটো ওলাব লাগিব অ'কে তাত আৰু এটা পাৰ্ট আছে কুৱেশ্যনটোৰ সেইটো কি দিছে prove that its elastic energy density is equal to এইটো ইম্পৰ্টেণ্ট হয় তো হাফ কি দিছে হাফ ইনটু ষ্ট্ৰেচ ইনটু ষ্ট্ৰেইন অ'কে তো এইটো কি হয় যেতিয়া আমি ষ্ট্ৰেচ ৱায়াৰৰ যিটো পটেনচিয়েল এনাৰ্জি আমি ডিৰাইভ কৰিম অ'কে তো এই পটেনচিয়েল এনাৰ্জি ডিৰাইভ কৰিলে যিটো আমি লাষ্টত ফাইনেল ইকুৱেশ্যন পাই যাম অ'কে তো তাৰ পৰা আমি এইটো ইকুৱেশ্যন পাই যাম ঠিক আছে তাৰ পৰা দুটা বা তিনিটা ষ্টেপ আমি আগুৱাই গ'লে কি কৰি যাম আমাৰ এইটো ইকুৱেশ্যন পাই যাম তো তোমালোকে এইখিনি পাৰ্ট কৰি নেক্সট ষ্টেপত কি কৰিবা তাৰ পৰা ষ্টাৰ্ট কৰি এইখিনি প্ৰুফ কৰি দিবা ঠিক আছে এইটো একদম ইজি হয় ইজি কুৱেশ্যন অ'কে ইয়াৰ মাৰ্কো বহুত বেছি দিব ঠিক আছে তো কুৱেশ্যন নম্বৰ 6 খতম তো কুৱেশ্যন নম্বৰ 7 state and prove Pascal's law of transmission of fluid pressure okay তো এইটো একদম ইজি হয় পাস্কেলৰ ষ্টেটমেন্টটো লিখিবা আৰু তাৰ যিটো প্ৰুফটো আছে প্ৰুফটো কৰি দিলে হ'ল একদম ইজি হয় একদম ইজি তোমালোকৰ টেক্সটবুকত আছে অলৰেডি এইবিলাক ঠিক আছে চ' একদম মানে ডিফিকাল্টিছ নাই ইয়াতে ঠিক আছে তোমালোকে এবাৰ চালে এইটো বুজি পাই যাবা আৰু ভালকৈ প্ৰেক্টিচ কৰিবা আৰু এক্সামত এইটো মাৰ্ক ল'বৰ কাৰণে বহুত
মানে ইজি হয়, ঠিক আছে? বহুত ডাঙৰ ডেৰিভেশ্যন একো নাই, ডাঙৰ মেথমেটিক্স একো নাই, জাষ্ট চিম্পলি তোমালোকে চালে তোমালোকে বুজি পাই যাবা আৰু মনত ৰাখিব ইজি হয় এইটো, ঠিক আছে? তো কুৱেশ্যন নম্বৰ 8, হোৱাট আৰ কোহেচিভ এণ্ড এডহেচিভ ফৰ্চেছ? অ'কে, চ' এইটো মই বস্তুটো কৈ থৈ দিছোঁ, এইটো ইজি বস্তু হয়, ইমান এইটো খেলি মেলি কৰিব নালাগে একচুৱেলি, ঠিক আছে? তো ধৰা হ'ল মই এইটো যদি এক্সপ্লেইন কৰিব যাওঁ, এটা মই গ্লাছ অফ ৱাটাৰ লৈছোঁ, ঠিক আছে? এইটো মই এটা গ্লাছ অফ ৱাটাৰ লওঁ এনেকে, ঠিক আছে? এটা কি হয়, গ্লাছ হয়, তাত মই কি লৈছোঁ, ইয়াত ৱাটাৰ লৈছোঁ, ইয়াত ৱাটাৰ আছে, ঠিক আছে? চ' ৱাটাৰ কি হয়, এয়া মলিকুলটো কি আছিলে, ৱাটাৰ মলিকুল, তো H2O, অ'কে? তো যেতিয়া আমি এই ৱাটাৰ খিনি কনচিডাৰ কৰিম, ঠিক আছে? অনলি ৱাটাৰ খিনি কনচিডাৰ কৰিছোঁ। তো ৱাটাৰ খিনি যদি কনচিডাৰ কৰোঁ, অ'কে, চ' ৱাটাৰ খিনি কনচিডাৰ কৰিলে ৱাটাৰ মলিকুল বিলাকৰ মাজৰ যিটো এট্ৰাকটিভ ফৰ্চ হয়, সেইটো আমি কি বুলি কওঁ, কোহেচিভ ফৰ্চ বুলি কওঁ, ঠিক আছে? যিহেতু আমি লিখিছোঁ ইয়াতে, এইটো যে আছে কোহেচিভ ফৰ্চ, কোহেচিভ ফৰ্চ বিলাক কি হয়, চেম ছাবষ্টেন্সৰ যিবিলাক মলিকুলছ থাকিব, সেই মলিকুলছ বিলাকৰ যিবিলাক ধৰ ইণ্টাৰমলিকুলাৰ ফৰ্চ অফ এট্ৰাকচন হয়, সেইটোক আমি কি বুলি কওঁ, কোহেচিভ ফৰ্চ বুলি কওঁ। আৰু যেতিয়া আমি এডহেচিভৰ ফালে যাম, তেতিয়া কি হয়, যদি আমি এই গ্লাছটো আকৌ কনচিডাৰ কৰি লওঁ, ঠিক আছে? এই গ্লাছটো চাওঁ, অ'কে, এই গ্লাছৰ যিটো মেটেৰিয়েলছ হয়, ইয়াত তোমাৰ গ্লাছ মেটেৰিয়েল থাকিব, গ্লাছ মলিকুল থাকিব, আৰু এই গ্লাছ মলিকুল বিলাকৰ মাজৰ গ্লাছ মলিকুল আৰু ৱাটাৰৰ মাজৰ যিটো এট্ৰাকটিভ ফৰ্চ থাকিব মাজত, সেইটোক আমি কি বুলি কওঁ, এডহেচিভ ফৰ্চ বুলি কওঁ, ঠিক আছে? চ' কোহেচিভ আৰু এডহেচিভ ফৰ্চ ডিফাৰেন্স যদি লিখিব দিয়ে, তো চিম্পলি লিখিবা কেনেকে, এটা চেম ছাবষ্টেন্সৰ মাজৰ যিবিলাক মলিকুল বিলাকৰ মাজত যিটো ইণ্টাৰমলিকুলাৰ ফৰ্চ অফ এট্ৰাকচন থাকিব, সেইটোক আমি কি বুলি কওঁ, কোহেচিভ ফৰ্চ বুলি কওঁ। আৰু যেতিয়া আমি ডিফাৰেন্ট ছাবষ্টেন্স কনচিডাৰ কৰিম, তো ডিফাৰেন্ট ছাবষ্টেন্সৰ মাজৰ মলিকুল বিলাকত যদি ডিফাৰেন্ট ছাবষ্টেন্সৰ মলিকুল বিলাকৰ মাজত যদি আমাৰ কি হয়, এটা এট্ৰাকটিভ ফৰ্চ থাকে, সেই ফৰ্চটো আমি কি বুলি কওঁ, এডহেচিভ ফৰ্চ বুলি কওঁ, ঠিক আছে? তো এক্সাম্পলটো তোমালোকে এইটোৱে দিব পাৰা, অ'কে, একদম ইজি হয়, ঠিক আছে? তো হৈ গ'ল আমাৰ কোহেচিভ আৰু এডহেচিভ ফৰ্চ। ইয়াত ডিফাৰেন্সটো লিখিব দিয়ে কেতিয়াবা কি কৰিব দিয়ে, ইয়াক ডিফাইন কৰিব দিয়ে, ডিফাৰেন্স লিখিব দিয়ে নাইবা ডিফাইন কৰিব দিয়ে। চ' তোমালোকৰ এই বস্তুটো চেমে হয়, তো ডিফাইন কৰিব দিলে ডিফাইন কৰিবা, ডেফিনেশ্যন লিখিব দিলে ডিফাৰেন্স লিখিব দিলে ডিফাৰেন্স লিখি দিবা উইথ এক্সাম্পলটো তোমালোকে তাতে পাই যাবা, ঠিক আছে? বুকত আছে ধুনীয়াকে, তো চাই ল'বা তাৰ পৰা, ঠিক আছে? তো কুৱেশ্যন নম্বৰ 8 খতম। তো কুৱেশ্যন নম্বৰ 9 টো কি আছে, হোৱাট ইজ মিন বাই থাৰ্মেল এক্সপানশ্যন অফ এ বডি? ডাইৰেক্ট কুৱেশ্যন হয় এইটো, অ'কে, একদম ইজি হয়। থাৰ্মেল এক্সপানশ্যন মানে কি, ইয়াৰ নামটোতে ইয়াৰ কি আছে, গোটেই এনচাৰটো ওলাই আছে, ঠিক আছে? একদম ইজি হয়। চ' এটা বডি থাৰ্মেল এক্সপানশ্যন বুলি ক'লে কি বুজি পোৱা, অ'কে? তো জাষ্ট ডেফিনেশ্যনটো লিখিবা ইয়াতে, আৰু হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপছ অফ থাৰ্মেল এক্সপানশ্যন? আমাৰ কি আছিলে থাৰ্মেল এক্সপানশ্যন? তিনিটা আছিলে, কি আছিলে, লিনিয়াৰ এক্সপানশ্যন আছিলে, এৰিয়া এক্সপানশ্যন আছিলে, আৰু কি আছিলে, ভলিউম এক্সপানশ্যন আছিলে, ঠিক আছে? তো সেইকেইটা জাষ্ট লিখিব দিছে, হোৱাট আৰ দ্য টাইপছ অফ, এই তিনিটা আছিলে, আৰু গোটেইকেইটা কি হয়, তোমালোকৰ গোটেইকেইটা সেই তাৰ ডেফিনেশ্যন চাই থৈ দিবা, যে লিনিয়াৰ এক্সপানশ্যন মানে কি হয়, অ'কে? চ' এৰিয়া এক্সপানশ্যন মানে কি হয়, ভলিউম এক্সপানশ্যন হ'লে কি হয়, অ'কে? আৰু সিহঁতৰ তিনিটা পাৰ্টিকুলাৰ মেথমেটিকেল ইকুৱেশ্যন আছে গোটেইকেইটাৰ কাৰণে, ঠিক আছে? সেই গোটেইকেইটা মেথমেটিকেল ইকুৱেশ্যন মনত ৰাখিবা ইয়াৰ লগতে, ঠিক আছে? একদম ইজি হয়। ইয়াত মেথমেটিক্স নাই, থিয়ৰিটিকেল পাৰ্ট হয়, জাষ্ট মনত ৰাখিব লাগে। ইয়াত মেথমেটিক্স নাই, জাষ্ট মেথমেটিক্স ক'ত আছে, যেতিয়া তোমালোকে কি কৰিবা, যিটো আমাৰ লিনিয়াৰ এক্সপানশ্যন আছে, বা যিটো আমাৰ এৰিয়া এক্সপানশ্যন আছিলে, বা যিটো আমাৰ ভলিউম এক্সপানশ্যন আছে, তাৰ যেতিয়া মেথমেটিকেল সেইকেইটাৰে পাৰ্টিকুলাৰলি আছে এটা এটাকে, চ' ঠিক আছে? ত' সেইকেইটাৰ পৰা জাষ্ট মনত ৰাখিলে হ'ল, বাকী গোটেইখিনি কি হয়, এইটোতো মেথমেটিক্স নাই, ইয়াত আমাৰ এইটো কি হয়, এইটো ডাইৰেক্ট চিম্বল হয়, ডিফাইন কৰিব দিছে। বাকী ইয়াৰ টাইপ কেইটা আমাক সুধিছে, তো টাইপ কেইটা ইয়াত জাষ্ট টাইপ কেইটা সুধিছে, বা মই তোমালোকক এইটো কৈছো যে টাইপ কেইটা চাই দিব নালাগে অনলি, তো সেইকেইটা পাৰ্টিকুলাৰলি ইণ্ডিভিজুৱেলি সেইকেইটা ডেফিনেশ্যন কেইটা চাই ল'বা, আৰু ইণ্ডিভিজুৱেলি সিহঁতৰ মেথমেটিকেল ইকুৱেশ্যন কেইটা কি কি হয় এটা চাই ল'বা, ঠিক আছে? অ'কে, তো কুৱেশ্যন নম্বৰ 10 টো কি হয়, ডিছকাছ এনামেলাছ এক্সপানশ্যন অফ ৱাটাৰ। অ'কে, এইটো একদম ইজি হয়, বিকজ কিয় ইজি হয়, ইয়াত আমাৰ দুটা গ্ৰাফ আছে, ঠিক আছে? তো গ্ৰাফটো মই আগৰ ক্লাছত অলৰেডি ডিছকাছ কৰিছিলো এদিন, অ'কে? চ' তোমালোকে সেই গ্ৰাফটো তোমালোকে আমাৰ চেনেলত চালে তোমালোকে পাই যাবা, তাতে গ্ৰাফটো কেনেকে কি হয়, অ'কে? আৰু সেই গ্ৰাফটো যদি তোমালোকে ইয়াত ড্ৰয়িং কৰি দিব পাৰা, গ্ৰাফটো ড্ৰয়িং কৰি গ্ৰাফ কেইটা এক্সপ্লেইন কৰি দিলে তোমালোকৰ এই কুৱেশ্যনটো এনচাৰটো হৈ যাব, ঠিক আছে? এইটো একদম ইজি হয়, বিকজ ইয়াত তোমাৰ গ্ৰাফটো জাষ্ট মনত ৰাখিব লাগে, আৰু গ্ৰাফটোৰ ওপৰত বেছ কৰি তোমালোকে অলপমান এক্সপ্লেইন কৰি দিলে তোমাৰ এইটো কুৱেশ্যনৰ এনচাৰ হৈ গ'ল, ঠিক আছে? ইয়াত মেথমেটিক্স একো তেনেকে বেলেগ বিশেষ একো নাই, অ'কে? তো কুৱেশ্যন নম্বৰ 11, অ'কে? তো কুৱেশ্যন নম্বৰ 11 কি দিয়া আছে, হোৱাট আৰ চাইক্লিক এণ্ড নন চাইক্লিক প্ৰচেছ? এইটো একদম নিজৰ নামটোতে গোটেইখিনি সোমাই আছে, তো জাষ্ট ডেফিনেশ্যন তোমালোকে চাই থৈ দিবা উইথ এক্সাম্পল, অ'কে? তো এক্সাম্পলটো চাই থৈ দিবা ইয়াতে, এক্সাম্পল লাগিব, অ'কে? চাইক্লিক আৰু নন চাইক্লিক প্ৰচেছৰ ডেফিনেশ্যন আৰু এক্সাম্পল চাই থৈ দিবা, ঠিক আছে? এইটো ইম্পৰ্টেণ্ট হয়, চ' এইটো তোমালোকে চাই থৈ দিবা ধুনীয়াকে, ঠিক আছে? তো এক্সাম্পল লিখিব পাৰিবা, যে একদম ইজি হয়, মেথমেটিক্স বহুত বিশেষ একো নাই, ঠিক আছে? কুৱেশ্যন নম্বৰ 12 টো কি হয়, ষ্টেট এণ্ড এক্সপ্লেইন জিৰ' ল অফ থাৰ্মোডাইনামিক্স। এইটোতো চবৰ কমেই নহয়, আমাৰ এক্সামতো এভৰি ইয়াৰটো আহিয়ে থাকে, জিৰ'থ ল আৰু ফাৰ্ষ্ট ল, জিৰ'থ ল আৰু ফাৰ্ষ্ট লটো আহিয়ে থাকে এভৰি ইয়াৰ, ঠিক আছে? যিকোনো এটা আহিব ইয়াতে। চ' জিৰ'থ লটো কি হয়, তো একদম ইজি হয়, আমি যদি এক্সপ্লেইন কৰিব যাওঁ কেনেকুৱা হয়, যদি আমি তিনিটা চিষ্টেম লওঁ, চিষ্টেম এটা কি কি হয়, এ বি চি, অ'কে? যদি এ আৰু বি কি হয়, থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে, বি আৰু চি যদি কি হয়, থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে, তেতিয়াহ'লে কি হয়, এ আৰু চি, এইটো কি হ'ব,
অটোমেটিক্যালি কি হ'ব থাৰ্মেল ইকুইলিব্ৰিয়াম থাকিব ঠিক আছে আমাৰ এইটোৱে জিৰ' ফ্ল' হয় ঠিক আছে জিৰ' ফ্ল'টো এইটোৱে হয় এইটো জাষ্ট বস্তুটো বুজি পালে হ'ল আৰু তোমালোকে এক্সামত ধুনীয়াকৈ লিখিব পাৰিব এইটোৱেই হৈছে আমাৰ কি জিৰ' ফ্ল' অফ থাৰ্মোডাইনামিক্স ঠিক আছে মই কি ক'লো কথাটো যে যদি এ আৰু বি যদি কি হয় থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে আৰু বি আৰু চি যদি থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে তেতিয়াহ'লে এ আৰু চি কি হ'ব অটোমেটিক্যালি থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকিব দিছ ইজ দ্য জিৰ' ফ্ল' অফ থাৰ্মোডাইনামিক্স ঠিক আছে ওকে নেক্সট পাৰ্টটো আমাৰ কি দিছিলে কুৱেশ্যনটোত নেক্সট এইটো হৈ গ'ল আমাৰ জিৰ' ফ্ল'টো হৈ গ'ল নেক্সট পাৰ্টটো কি দিছে ৰাইট এবাউট ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স ফাৰ্ষ্ট লটো কি আছিলে এইটো একদম ইজি আছিলে এইটো কি আছিলে মই ইয়াৰ মেথমেটিক্স দেখাই দিছো তোমালোকৰ ডেফিনেশ্যনটো ধুনীয়া বুকত পাই যাবা ওকে চ' বুকত পাই যাবা গোটেইখিনি ধুনীয়াকৈ মনত ৰাখিলে হ'ল আৰু যদি মেথমেটিকেল ইকুৱেশ্যনটো যদি মনত ৰাখিব পৰা তেতিয়াহ'লে কি হয় সেই মেথমেটিকেল ইকুৱেশ্যন তোমালোকে কি কৰিব পাৰিবা এক্সামত এক্সপ্লেইন কৰিব পাৰিবা বা তাৰ ওপৰত বেছ কৰি তোমালোকে ডেফিনেশ্যনটো লিখি দিব পাৰিবা ঠিক আছে চ' মই জাষ্ট মেথমেটিকেল ইকুৱেশ্যনটো লিখি দিছো ইয়াতে কি হয় ফাৰ্ষ্ট লৰ্ড ঠিক আছে ডি কিউ ইজ ইকুৱেল টু হোৱাট ডি কিউ ইজ ইকুৱেল টু হোৱাট ডি ইউ প্লাছ পি ডি পি এইটো হৈছে কি ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স যদি আমি এটা চিষ্টেমত কি কৰো এটা ডিকিউ এমাউণ্টৰ যদি হিট যদি আমি এপ্লাই কৰো বা চাপ্লাই কৰো সেই চিষ্টেমটোত তাৰ প্ৰথমতে কি হয় তাৰ প্ৰথমতে সেই চিষ্টেমটো যিখিনি পাৰ্টিকলছ থাকিব বা যিখিনি ছাবষ্টেন্স থাকিব সেই ছাবষ্টেন্স খিনি কি কৰে ইণ্টাৰনেল এনাৰ্জি ফাৰ্ষ্ট ইনক্ৰিজ কৰে প্ৰথমতে কি হয় হিটটো চাপ্লাই কৰাৰ লগে চিষ্টেমটো কি হয় প্ৰথমতে তাৰ যিটো ইণ্টাৰনেল এনাৰ্জি থাকিব তাৰ সেইটো প্ৰথমতে বাঢ়ি যায় তাৰপিছত যিখিনি ৰিমেইনিং পাৰ্ট অফ চাপ্লাই হিট থাকিব সেইখিনি কি কৰিব ৱৰ্ক ডান কৰিব তোমাৰ কি হয় চিষ্টেমটো হিটটো ডাইৰেক্টলি এপ্লাই কৰাৰ লগে লগে কি নহয় তোৰ চিষ্টেমটো ৱৰ্ক ডান নকৰে ফাৰ্ষ্ট কি কৰে ফাৰ্ষ্ট সেই চিষ্টেমটোৰ যিবিলাক পাৰ্টিকলছ থাকিব যিখিনি ছাবষ্টেন্স থাকিব সেইখিনি কি কৰিব সিহঁতৰ মাজৰ যিখিনি ইণ্টাৰনেল এনাৰ্জি থাকিব সেইখিনি ফাৰ্ষ্ট ইনক্ৰিজ কৰিব ফাৰ্ষ্ট বঢ়াই ল'ব এণ্ড দেন যিখিনি ৰিমেইনিং পাৰ্ট থাকিব হিটৰ যিখিনি চাপ্লাই হিটৰ যিখিনি ৰিমেইনিং পাৰ্ট থাকিব সেইখিনি কি কৰিব ৱৰ্ক ডান কৰিব চিষ্টেমটোৱে ঠিক আছে অ'কে এইটো হৈছে ফাৰ্ষ্ট ল জাষ্ট তোমালোকে এইটো ল মনত ৰাখিবা এই কুৱেশ্যনটো আৰু যেতিয়া তোমালোকে ইয়াত ডিফাইন কৰিব দিব ডিফাইন কৰিব দিলে কি কৰিবা ডিফাইন ডেফিনেশ্যনটো লিখি লাষ্টত কি কৰিবা এই মেথমেটিকেল ইকুৱেশ্যনটো লিখি দিবা একেবাৰতে ঠিক আছে একদম ইজি হয় ঠিক আছে তো নেক্সট কুৱেশ্যন আমাৰ কি আছে নেক্সট কুৱেশ্যন আছে এইটো হৈ গ'ল জিৰ' ল অফ থাৰ্মোডাইনামিক্স হৈ গ'ল আৰু কি আছিলে ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স হৈ গ'ল আমাৰ ঠিক আছে কুৱেশ্যন নম্বৰ 13 কি আছে অন দ্য বেচিছ অফ কাইনেটিক থিয়ৰী এটাটো ক'ৰ পৰা আহিছে কুৱেশ্যনটো কাইনেটিক থিয়ৰী অফ গেছ অ'কে তো কি কৰিব দিছে ডিৰাইভ এন এক্সপ্ৰেছন ফৰ দ্য প্ৰেছাৰ প্ৰেছাৰৰ এটা কি মিলাব দিছে বাই এন আইডিয়েল গেছ অ'কে তো কি কৰিব লাগিব এইটো আমাৰ এই যিটো আমাৰ কাইনেটিক থিয়ৰী আছিলে কাইনেটিক থিয়ৰীৰ ওপৰত বেছ কৰি এইটো কি হয় আমাৰ যিটো আইডিয়েল গেছৰ যিটো প্ৰেছাৰ দিয়ে যদি প্ৰেছাৰ এক্সাক্ট কৰিব সেই প্ৰেছাৰৰ যিটো ইকুৱেশ্যন আমাক এইটো ডিৰাইভ কৰিব দিছে এইটো 3 মাৰ্কছ থাকিব অ'কে তোমালোকে এইটো ভালকৈ চাই থৈ দিবা একদম ইজি হয় আৰু বহুত বেছি ডাঙৰ মেথমেটিক্স নহয় চিম্পল মেথমেটিক্স হয় তো তোমালোকে বেছি তাত টান নোপোৱা ঠিক আছে তো তোমালোকে যদি ভালকৈ চাই থৈ দিয়া এই ইকুৱেশ্যনটো ডিৰাইভেশ্যনটো তো এই মাৰ্কটো ভালকৈ পাই যাবা ঠিক আছে অ'কে নেক্সট কুৱেশ্যন কি আছে কুৱেশ্যন নম্বৰ 14 ডিৰাইভ এন এক্সপ্ৰেছন ফৰ টাইম পিৰিয়ড অফ এ চিম্পল পেণ্ডুলাম ফৰ ইটছ স্মল অচিলেশ্যন অ'কে চবেই জানো এইটো ইয়াৰ কুৱেশ্যনটো কি হয় যদি হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি এই কুৱেশ্যনটো এতিয়ালৈ যদি পোৱা নাই তেতিয়াহ'লে তুমি মানে এইটো অলপ বেয়া লগা হ'ব কথাটো শুনাটো বেয়া লাগিব ক'ব বেয়া লাগিব ঠিক আছে এইটো একদম ইজি ডিৰাইভেশ্যনছ হয় আৰু প্লাছ এইটো ইকুৱেশ্যনটো আমি ইয়াৰ পৰা আমি নিউমেৰিকেলছ হয় কেতিয়াবা অ'কে আৰু এই ইকুৱেশ্যনটোৰ পৰা বহুত কথা আমি ইনফৰমেশ্যন ইয়াৰ পৰা পাই যাব পাৰোঁ ঠিক আছে আৰু কেতিয়াবা কিবা ইয়াত ডিৰাইভেশ্যন নিদিয়ে বা তাৰ ওপৰত বেছ কৰি কিছুমান কিবা কনচেপচুৱেল কুৱেশ্যন দি দিয়ে ঠিক আছে ত' সেইখিনি বস্তু তোমালোকে প্ৰিপেয়াৰ হৈ থাকিব লাগিব যে তাৰ ওপৰত বেছ কৰি কি কনচেপচুৱেল প্ৰিপেয়াৰ কি কুৱেশ্যন আহিছিলে কনচেপচুৱেল কুৱেশ্যন ঠিক আছে কেতিয়াবা ডিৰাইভেশ্যন দিয়ে আৰু কেতিয়াবা সেই ইকুৱেশ্যনটোৰ ওপৰত বেছ কৰি কি কৰিব দিয়ে তোমালোকক এটা কনচেপচুৱেল কুৱেশ্যন দি দিব পাৰে ঠিক আছে চ' তোমালোকে মই জাষ্ট ডিৰাইভেশ্যনটো ইয়াত কৰিব দিছো বা তোমালোকে সেই ডিৰাইভেশ্যনটোৰ লগতে তাৰ পৰা কি কনচেপচুৱেল কুৱেশ্যন আহিব পাৰে 2-3টা মান ভালকৈ চাই থৈ দিবা ঠিক আছে অ'কে ইয়াৰ ইকুৱেশ্যনটো কি হয় টি ইজ ইকুৱেল টু কি আছিলে টি ইজ ইকুৱেল টু হোৱাট টি ইজ ইকুৱেল টু 2 পাই ৰুট অভাৰ এল বাই জি য'ত কি হয় এলটো কি আছিলে এলটো হৈছে যিটো আমাৰ চিম্পল পেণ্ডুলাম থাকিব তাৰ লেন্থ আছিলে ষ্ট্ৰিংটো লেন্থ থাকিব অ'কে তো এলটো কি হয় চিম্পল পেণ্ডুলামটোৰ যিটো আমাৰ ষ্ট্ৰিং আছিলে চ' ষ্ট্ৰিংটোৰ লেন্থ হয় আৰু যিটো আমাৰ কি হয় জি ইজ দা এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি অ'কে তো তোমালোকে এইটো কিছু মনত ৰাখিবা আৰু এইটোৰ পৰা কি কৰিব দিয়ে কনচেপচুৱেল কুৱেশ্যনৰ এনচাৰ তোমালোকৰ কুৱেশ্যন দি দিব পাৰে আৰু লগতে ইয়াৰ ডিৰাইভেশ্যনটো চাই থৈ দিবা ঠিক আছে চ' কুৱেশ্যন নম্বৰ 14 তোমাৰ খতম হৈ গ'ল তোমাৰ লাষ্ট কুৱেশ্যন কি আছে most important question লাষ্ট মই 15টা আনিম বুলি কৈছিলো চ' 15টা কুৱেশ্যন নম্বৰ 15 আমি পাই গ'লো এতিয়া চ' কুৱেশ্যন নম্বৰ 15 আমাৰ কি দিয়া আছে give a qualitative discussion of the modes of vibration of a stretched string not wire stretched string fixed at both ends এইটো ইম্পৰ্টেণ্ট কি দিছে এইটো fixed at both ends মানে কেছটো কি হয় ইয়াত আমাক কি কৰিব দিছে কোৱালিটেটিভ ডিছকাশ্যন কৰিব দিছে ঠিক আছে তো যিটো আমাৰ ষ্টেটছ আমাৰ এতিয়া দিয়া আছে ন ষ্টেট ষ্ট্ৰিং দিয়া আছে আৰু এইটো কি হয় বথ চাইড কি হৈছে ফিক্স হৈ আছে ইটছ লাইক যদি আমি এনেকৈ চাব যাওঁ তো এইটো এনেকুৱা দেখা হৈছে তো এইটো আমাৰ ৱাল হয় এখন ৱাল হয় তো এইটো কি হৈ আছে এইটো এটা ষ্ট্ৰিং কি হৈছে এইটো বথ চাইডে কি হৈছে এইটো এন এফালে ফিক্স হৈ আছে অ'কে
এইফালেও ফিক্স হৈ আছে এই ষ্ট্ৰিংটো আৰু এইফালে কি হৈছে ফিক্স হৈ আছে অ'কে তো এই ফিক্স হৈ থকাৰ পিছত তাৰ যিটো মোডছ অফ ভাইব্ৰেচন থাকিব ইয়াত আমাৰ কি কি হ'ব তাত যদি মই যদি ইয়াত এনেকৈ অচিলেট কৰাই দিওঁ তাৰ কি হ'ব তাৰ ৱেভ ইয়াত প্ৰডিউচ হ'ব ন চ' ৱেভটোৰ কি কি থাকিব নোটছ থাকিব অ'কে ইয়াত নোটছ থাকিব আৰু কি থাকিব এন্টি নোটছ থাকিব অ'কে তো তোমালোকে নোটছ আৰু এন্টি নোটছৰ ডিফাৰেন্স চাই দিবা হোৱাট ইজ নোটছ তাতে ডেফিনেশ্যনটো মনত ৰাখিবা হোৱাট আৰ এন্টি নোটছ সেইবিলাক মনত ৰাখিবা ঠিক আছে আৰু কেতিয়াবা কি দিয়ে সিহঁতক ডিফাইন কৰিব দিয়ে অ'কে চ' নোটছ আৰু এন্টি নোটছক ডিফাইন কৰিব দিয়ে আৰু কেতিয়াবা কি কৰে সিহঁতক ডিফাৰেন্স লিখিব দিয়ে অ'কে ত' ডিফাৰেন্স লিখিব দিলে চ' ডেফিনেশ্যনটো তোমালোকে ডিফাৰেন্সত লিখিব পাৰা তোমালোকে ভালকে যদি বস্তুটো বুজি পোৱা ডেফিনেশ্যনটো তো যদি ডিফাৰেন্স আহে তো ডিফাৰেন্সটো কি কৰিব পাৰা ডেফিনেশ্যন কেইটা লিখি দিব পাৰা ভালকে ঠিক আছে চ' অলপমান চেঞ্জ হ'ব বাট অলমষ্ট চেমে থাকিব ঠিক আছে চ' নোটছ আৰু এন্টি নোটছ ঠিক আছে যেতিয়া তোমালোকৰ কি থাকিব এটা ৱায়াৰ থাকিব এটা কি থাকিব ষ্ট্ৰেচ ৱায়াৰ থাকিব আৰু সেই ৱায়াৰটো কি হ'ব বথ চাইড কি হৈ থাকিব এণ্ড বথ এণ্ড কেইটা কি হ'ব ফিক্স হৈ থাকিব যদি তাত মই ডিষ্টাৰবেন্স দি দিওঁ ইয়াত যদি ডিষ্টাৰবেন্স দি দিওঁ তাত কি হ'ব তাত ৱেভ প্ৰডাকশ্যন হ'ব আৰু ৱেভটোত কি হ'ব সেই ৱেভটো প্ৰডাকশ্যন হোৱাৰ লগত তাত কি কি থাকিব তাত কিছুমান নোটছ থাকিব আৰু এণ্টি নোটছ থাকিব আমি সেইটো কি বুলি কওঁ মোডছ অফ ভাইব্ৰেচন বুলি কওঁ অ'কে ত' এইখিনি তোমালোকে লিখিব দিছে যে কি মোডছ আহিব নোটছ কেইটা আহিব পাৰে কোনটো কণ্ডিশ্যন নোটছ কেইটা আহিব আৰু কোনটো কণ্ডিশ্যন এণ্টি নোটছ কেইটা আহিব সেইখিনি বস্তু জাষ্ট লিখিব লাগে ঠিক আছে ত' আমাৰ এইখিনি আছিলে অ'কে এই কুৱেশ্যনটো আমাৰ এইখিনি এনচাৰ লিখিলে হৈ যাব ঠিক আছে তো হৈ গ'ল আমাৰ 15টা কুৱেশ্যন ডিছকাশ্যন চ' তোমালোকৰ এইখিনি কুৱেশ্যন চাবা আৰু আগৰখিনি পাৰ্ট 1 আৰু এইটো পাৰ্ট 2 একচুৱেলি তো যিটো পাৰ্ট 1 15টা কুৱেশ্যন পাৰ্ট 2 15টা কুৱেশ্যন চ' 15টা 30টা কুৱেশ্যন মই অলৰেডি দি দিলোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে এইকেইটা ভালকে চাবা ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন তোমালোকৰ এক্সামত আহি যাব ঠিক আছে তো তোমালোকে এক্সাম ভালকে লিখিবা তো আজিলৈ আমাৰ এইখিনি আছিলে ভিডিঅ'টো তো ধন্যবাদ